প্ৰথম কথা হ'ল আমাৰ দিল্লীৰ গোটেই মিডিয়া চেণ্টাৰ গোটেই সাংবাদিক বন্ধুসকল ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ গোটেই ৰাভা জাতীয় সংগঠন বিশেষকৈ আৰচু উমেন কাউন্সিল আৰু 6 ডিমাণ্ড কমিটি কাউন্সিল তৰফৰ পৰা আপোনালোকে এইটো সময় দিয়াৰ কাৰণে 1995 চনত কাউন্সিল ৰাভা চুক্তিৰ যোগেৰে কাউন্সিল গঠন হৈছিল ৰাজ্য চৰকাৰৰ অধীনত। আজি লাষ্ট 30 ইয়াৰ্ছ 30 বছৰ পিছত যি দাবী কৰিলে ৰাভা জাতীয় সংগঠনসমূহ ৰাভা জনগোষ্ঠীটো আৰু তাৰ বসবাসৰ অন্যান্য যে জাতি জনগোষ্ঠীসমূহে তাৰ সুৰক্ষাৰ কথা চিন্তা কৰি যি এটা সাংবিধানিক দাবী ৰাভা সমাজ কাউন্সিলখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অন্তৰ্ভুক্তিৰ যি দাবী উত্থাপিত হৈ আছিল আৰু এই 30 বছৰৰ অন্তত প্ৰায় 30 বছৰৰ শেষ হ'বলৈ হ'ল সেনেকুৱা সময়ত দেশৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াই এই আলোচনা ত্ৰিপাক্ষিক বৈঠকলৈকে তেখেতে আমন্ত্ৰণ আমাক কৰে ৰাভা মিচিং তিৱা গোটেই সংগঠনসমূহক কাউন্সিল তিনিখন CM সকলক আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগিতাত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত সভাকক্ষত আমি এই সভাখন অনুষ্ঠিত হয় আৰু সভাত দীৰ্ঘদিনে জনজাতিটো বা জনগোষ্ঠীটোৱে বা সেই এলেকাৰ সমস্যাক লৈ বক্তব্য কিন্তু সুন্দৰভাৱে শুনে আৰু যি ৰাভা সমাজ কাউন্সিলক যি 6 শিডিউল অন্তৰ্ভুক্তিৰ যি দাবী যি ইছ্যু সেইটো তেখেতে কালি একনলেজ কৰে আৰু স্বীকাৰ কৰিছে যে সেই অঞ্চলৰ উন্নয়ন বা সেই অঞ্চলৰ যি বিদেশীৰ যি আগ্ৰাসন বা সেই অঞ্চলৰ বিভিন্ন জাতিৰ জনগোষ্ঠীসমূহৰ যি অধিকাৰ প্ৰাপ্তিৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনক তেখেতে স্বীকাৰ কৰিছে আৰু সেইকাৰণে একনলেজ কৰিছে আৰু এই গোটেই বিষয়বস্তুটো তেওঁ সুন্দৰভাৱে আগবঢ়াই লৈ যাব আৰু জানুৱাৰী মাহৰ ভিতৰত গোটেই এই বিষয়টো যাতে তন্নতন্নকৈ আলোচনা কৰি সমাধানৰ পক্ষত সুন্দৰভাৱে লৈ যাব পৰা যায় তাৰ কাৰণে ইণ্টাৰলোকেটৰ মধ্যস্থতাকাৰী তেওঁ গৃহ মন্ত্ৰালয়ে এপইণ্টমেণ্ট কৰিব নিযুক্তি প্ৰদান কৰিব আৰু যি ইছ্যুটোক আগবঢ়াই নিবৰ কাৰণে যিহেতু মধ্যস্থতাকাৰী ইণ্টাৰলোকেটৰ নিয়োগ কৰিব এইটো আমাৰ কাৰণে জাতিটোৰ কাৰণে ৰাভা সমাজৰ কাৰণে এটা পজিটিভ দিশ কাৰণ সেই ব্যৱস্থাই 30 বছৰীয়া সংগ্ৰামখন তাৰ আগৰ সংগ্ৰাম আছিল সংগ্ৰামখনৰ এটা স্বীকৃতি প্ৰাপ্তিৰ পথত ই আগবাঢ়িছে আৰু আমি আশাবাদী ডেফিনেটলি আৰু এইকাৰণে আশাবাদী কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনৰ সহযোগিতাৰ অবিহনে এই আলোচনাটো কেতিয়াও সম্ভৱপৰ নাছিল আৰু 2024 চনতে যেহেতু ৰাভা সমাজ কাউন্সিল মিচিং আৰু তিৱা সমাজ কাউন্সিলখন সাংবিধানিক স্বীকৃতিৰ প্ৰস্তাৱ যিহেতু কেন্দ্ৰলৈকে প্ৰেৰণ কৰিছে গতিকে সেই প্ৰস্তাৱৰ ৰূপায়ণৰ ক্ষেত্ৰত ই এটা মাইলৰ ক্ষতি হ'ব আৰু এটা নিউ জাৰ্নি আৰম্ভ হৈ গ'ল যোৱাকালিৰ পৰা এটা নতুন যুগৰ আৰম্ভণি হৈছে আৰু আমি আশা কৰিম দীৰ্ঘদিন আমাৰ আন্দোলন মই ক'লোৱে যে 30 বছৰৰ প্ৰায় 30 বছৰ ৰাভা সমাজ কাউন্সিল হোৱা গতিকে তাৰ গৃহমন্ত্ৰীৰ লগত প্ৰথমবাৰ এটা অফিচিয়েল ত্ৰিপাক্ষিক বৈঠক সেইটো খুবেই ভাল সুন্দৰ আশাৰ বতৰা আৰু সেইকাৰণে ইতিবাচক বুলি এইকাৰণে আমি কৈছোঁ কাৰণ জানুৱাৰী মাহত ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে যে এটা ইণ্টাৰলোকেটৰ নিয়োগ কৰিব গতিকে সেইটো অত্যন্ত প্ৰয়োজন এছেঞ্চিয়েল আৰু যিহেতু গোটেই ইছ্যুটোক একনলেজ কৰিলে তেওঁ স্বীকাৰ কৰি লৈছে যে এইটো প্ৰয়োজন গতিকে প্ৰয়োজন বুলি কোৱাৰ লগে লগে আৰু নহ'লে এজন মধ্যস্থতাকাৰী কেতিয়াও নিয়োগ নহয় আৰু মধ্যস্থতাকাৰী নিয়োগ হোৱা মানে এইটো নিশ্চিত ই সমাধান হ'বই আজি নহ'লে কাইলৈ হ'বই গতিকে যিহেতু সমাধানৰ ৰাস্তাত আমি খোজটো দিলোঁ গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব আমি কেনেকৈ খোজকাঢ়িম চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কেনেধৰণে তেওঁ ৰাস্তাটো বনায় গতিকে আমি আশাবাদী চৰকাৰ আৰু আমাৰ দুই পক্ষৰ পৰাই আমি ভাবোঁ ৰাস্তাটো খুব ভালকৈ বনাম আৰু সেই ৰাস্তাৰ যাত্ৰাটো ইতিবাচকভাৱে ভালদৰে হ'বই গৃহমন্ত্ৰী ডাঙৰীয়াই এই ইছ্যুটো আগবঢ়াই লৈ যাব অসম চৰকাৰৰ সহযোগিতা বিচাৰিম ভাৰত চৰকাৰৰ সহযোগিতা বিচাৰিম দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সহযোগিতা বিচাৰিম কাৰণ বহুত সৰু এলেকা ৰাভা সমাজ কাউন্সিল এলেকাটো আৰু তাত বিভিন্ন জাতি জনগোষ্ঠী আমি সকলোৱে একত্ৰিতভাৱে বসবাস কৰি আহিছোঁ গুৱাহাটীৰ নিচেই কাষত কিন্তু নিচেই কাষত হ'লেও গোটেই অসমৰ যি অবৈধ নাগৰিক বা অবৈধ বাংলাদেশীৰ যি আগ্ৰাসন বা প্ৰৱেশ সেই প্ৰৱেশটো হৈছে গোটেই ৰাভা সমাজ কাউন্সিল গোৱালপাৰা জিলাখন আৰু এই কথাটো আমি নহয় গোটেই ব্ৰিটিছ পিৰিয়ডৰ সময়তো এইটো স্বীকাৰ কৰি গৈছে 1881 পৰা এইটো স্বীকাৰ কৰি আহিছে যে সাংঘাতিকৰূপে তাত ইলিগেল মাইগ্ৰেণ্টছ হওক ইমিগ্ৰেণ্টছ হওক সেই যে এণ্টাৰ কৰিছে গতিকে সেই কথা ভিত্তি ৰাখি যোৱাকালি যি আলোচনা হ'ল ত্ৰিপাক্ষিক বৈঠক হ'ল সেই বৈঠকটোৱে আমাৰ কাৰণে জাতিটোৰ কাৰণে ৰাভা সমাজ কাউন্সিলৰ কাৰণে ৰাভা সমাজ কাউন্সিল বসবাস কৰা 7 লাখ জনসাধাৰণৰ কাৰণে এটা ইতিবাচক বতৰা এটা আশাৰ বতৰা আশাব্যঞ্জক বতৰা ই কঢ়িয়াই আনিব আৰু আমি সম্পূৰ্ণ প্ৰবল আত্মবিশ্বাসী আৰু চৰকাৰখনৰ পৰা আস্থা আৰু ভৰসা আমাৰ আছে
ডেফিনেটলি কাউন্সিলখনক সাংবিধানিকভাৱে আণ্ডাৰ 6 শিডিউল ই অন্তৰ্ভুক্ত হ'ব, সি